आफादगिरि नेहाथारि नोंथांमोन आरो इउनिभार्सिटिनि एबसुनि आरो लोगो आफादगिरि मानगोनां धोरोमदावा एबुमुस दैमारि मानगोनां बिथांमोनखौबो मानगोनां बिसोमखोर बसुमतारि बिथांखौबो Long live, long live, long live, long live. So long live, long live, long live. So long live, long live, long live. So long live, long live, long live. Jai Bolo Harini, Jai. Jai Bolo Harini, Jai. Jai Bolo Harini, Jai. Bolo Saad, Dera Saad, Dera Saad, Dera Saad. Bolo Saad, Dera Saad, Dera Saad, Dera Saad. Bolo Saad, Dera Saad, Dera Saad, Dera Saad. This समाव मानवगत खाम्फायाव बिबार बावजेननो थाखाय मानगोनां लोगो आफादगिरि खोरोमदावा बिथांखौ आङो गोदान नेहाथारि सोमावसार बसुमतारि बिथांखौ दुलाराय फरायसाफोर खावलायबाय बे मुंख्लं खाम्फायावबो फारियै जोंनि बाहागो लाफैनाय मिरुनि आरो जिल्लानि गासै CWC सोद्रोमा नोंथांमोनखौ बिबार बावनो थाखाय आङो गुरै खावलायदों। जोङो दान्दिसे उनावहायनो जोंनि जे सावरायमेल बे जागोन दा मेथाइ रोजाबफैगोन बिथांनि मुङानो जाहैबाय अमिय ब्रह्म उदालगुरि जिल्लानि सिङाव थानाय काजियामाटी दख'रा दुलाराय बर' फरायसा आफादनि সঁচাকে সেইটো মোৰ কাৰণে সহজ কথা নহয়, সহজতে গ্ৰহণ কৰিব পৰা বিষয় নহয়, কিন্তু কঠোৰ সিদ্ধান্ত সময়ৰ সাপেক্ষে আমি ল'ব লগা হয় আৰু সময় উপযোগী সময়ৰ কাম সময়ত কৰিব লাগে। এই এটা সিদ্ধান্তৰে কঠোৰ সিদ্ধান্ত মই ল'বলৈ গৈ আছোঁ। আগন্তুক যাত্ৰা কি ধৰণে হ'ব, ৰাইজৰ সহায় সহযোগিতা, ৰাইজৰ মৰম স্নেহ, ৰাইজক সেৱা কৰিবৰ কাৰণে, জাতিক সেৱা কৰিবৰ কাৰণে, অঞ্চলক সেৱা কৰিবৰ কাৰণে মই পুনৰ আৰু আগন্তুক এটা দেখা নোপোৱা দিনলৈকে ঈশ্বৰৰ আশীৰ্বাদ, সকলোৰে আশীৰ্বাদ লৈ পেলাই মই যাত্ৰা গতি মই আৰম্ভ কৰিব বিচাৰিছোঁ। 2001 চনত নিখিল বড়ো ছাত্ৰ সন্থাত গুৱাহাটী জিলা কমিটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত মই যাত্ৰা আৰম্ভ কৰিছিলোঁ। 2005 চনত নিখিল বড়ো ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক হিচাপে মই দায়িত্ব অৰ্পণ কৰিছিলোঁ মছলপুৰ অধিৱেশনত। আৰু তেতিয়া গুণগত শিক্ষা অভিযান,
শিক্ষাবৰ্ষ আৰম্ভ কৰি পেলাই শিক্ষা জগতত এটা আমূল পৰিৱৰ্তন, এটা ৰিভলিউচনাৰী ষ্টেপ প্ৰতিটো গাঁও, প্ৰতিটো পৰিয়াল, প্ৰতিটো স্কুলত শিক্ষাগুৰু, ছাত্ৰ ছাত্ৰী, অভিভাৱক লগ দি পেলাই 2300 কিলোমিটাৰ চাইকেল যাত্ৰা মই আৰম্ভ কৰিছিলোঁ। আহি জিলা কমিটিৰ সভাপতি হিচাপে 2009 পৰা 2011 মই দায়িত্ব লৈ পেলাই কাম কৰিবলৈ সুযোগ পাইছিলোঁ। 2008-09 দৰং ওদালগুৰিৰ যি গোষ্ঠী সংঘৰ্ষ ঘটনা তাত নিৰাময় কৰিবৰ কাৰণে, তাত শান্তি ঘূৰাই অনাৰ কাৰণে মই 100% মন প্ৰাণ দি পেলাই মই কাম কৰিছিলোঁ। 2015 চনত মই নিখিল বড়ো ছাত্ৰ সন্থাৰ উপসভাপতিৰ দায়িত্ব পাইছিলোঁ। 2020 চনত বড়ো শান্তি চুক্তিত মই যোগদান কৰি পেলাই শান্তি ঘূৰাই অনা আৰু বড়ো জাতিৰ অধিকাৰৰ স্বাভিমানৰ কাৰণে সেই চুক্তিত একেলগে সহযোগ কৰিবলৈ সুযোগ পাইছিলোঁ। 2020 চনতে মই এপছু সভাপতি হিচাপে দায়িত্ব পাবলৈ সক্ষম হৈছিলোঁ আৰু 2026 আজি এই দিনটোত ইণ্টাৰমিডিয়েট যদিও আমাৰ কাৰ্যকাল 27লৈকে আছিল, মই এই দায়িত্বৰ পৰা অব্যাহতি বা মই এই দায়িত্বৰ পৰা অৱসৰ বিচাৰি কেন্দ্ৰীয় কাৰ্যকৰী কমিটিলৈ মই পত্ৰ প্ৰেৰণ কৰিছিলোঁ। আজি কেন্দ্ৰীয় কাৰ্যকৰী কমিটিয়ে সিদ্ধান্ত লৈ পেলাই মোক বিদায় দিব আৰু এই যে সন্মান, এই যে মোৰ প্ৰতি যি বিশ্বাস আৰু আস্থা ৰাখিলে, উপেন ব্ৰহ্মৰ আদৰ্শৰে জীয়াই থাকিবলৈ দিয়ক, এই সংকল্পৰে যি মই কাম কৰিবলৈ সুযোগ পালোঁ, য'ত নেকি বড়োলেণ্ড মহোৎসৱ মই বিশ্ব দৰবাৰলৈ বড়ো জাতিক উত্তৰণৰ কাৰণে কাম কৰিবলৈ সুযোগ পালোঁ। উপেন ব্ৰহ্মৰ মাৰ্গ আৰু ষ্টেচু নিৰ্মাণেৰে নতুন দিল্লীত স্থাপন কৰিবলৈ সক্ষম হ'লোঁ। জিআই টেগত মই ভাগ ল'বলৈ সক্ষম হ'লোঁ। বাগৰুম্বা দহত ভাগ ল'বলৈ মই সক্ষম হ'লোঁ আৰু গোটেই জীৱনত, এই জীৱনকালত মই চাকৰিও কৰিছিলোঁ ছাবজেক্ট টিচাৰ হিচাপে, কবিৰালী হাই ছেকেণ্ডাৰী, ওদালগুৰি হাই ছেকেণ্ডাৰী, আৰু তাত গৈও মই প্ৰথম পৰ্যায়ৰ কাৰণে ইংৰাজী বিভাগত পঢ়াই প্ৰায় 350 ছাত্ৰ ছাত্ৰীক, শিক্ষাৰ্থীক পঢ়াই তেওঁলোকক লেটাৰ আনিবলৈ সক্ষম হৈছিলোঁ। এই যাত্ৰা এতিয়াও চলি আছে, কবিৰালী হাই ছেকেণ্ডাৰী হওক, ওদালগুৰি হাই ছেকেণ্ডাৰী হওক। কিন্তু জাতিটোৰ প্ৰতি মোৰ কামৰ যি এটা টান আৰু জাতিৰ স্বাৰ্থত কৰিব লগা যি মোৰ কামৰ যি এটা নিষ্ঠা, এটা সততাৰ যি কাম, সেই কামটো আৰু এই সততাটো নজৰ ৰাখি পেলাই মই চাকৰি বাদ দিছিলোঁ, মই ৰিজাইন কৰিছিলোঁ। আৰু বাৰম্বাৰ কোৱা স্বত্তে পিছতহে ডাইৰেক্টৰ ডাঙৰীয়াই মোৰ ৰিজিগনেশ্যন পত্ৰ তেওঁ গ্ৰহণ কৰিছিল, গ্ৰহণ কৰিব বিচৰা নাছিল। আৰু জাতিৰ কাৰণে মই যিকোনো বিনিময়ত, সমাজৰ কাৰণে যিকোনো বিনিময়ত, সকলো জাতি জনগোষ্ঠী ভাষা ভাষীৰ সমমৰ্যাদা, সম উন্নয়ন, ইকুৱেলিটিৰ কাৰণে মই যিকোনো পৰিৱেশত কাম কৰিব পাৰোঁ। আৰু ইয়াৰ কাৰণে আপোনালোকে দেখিছে যোৱা 2026 জানুৱাৰী মাহত কোকৰাঝাৰ কাৰিগাঁৱত যি কাণ্ড হৈছিল, চাওতাল আদিবাসী আৰু বড়োৰ মাজত যে ঘৰ জ্বলাজ্বলি এটা ভুল বুজাবুজি যে হৈছিল, মই প্ৰথম চাওতাল কেম্পত গৈছিলোঁ, আদিবাসী কেম্পত গৈছিলোঁ আৰু তাৰ পিছত বড়ো কেম্পত মই গৈছিলোঁ। আৰু আমি যাই বা মই থিয় হোৱাৰ পিছত, চাওতাল ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা থিয় হোৱাৰ পিছত এই গোষ্ঠী সংঘৰ্ষ নাইকিয়া হৈ গৈছিল। তো জাতি আৰু সমাজক ভাল পোৱা, এই মোৰ যি এটা মানসিকতা, যি এটা মোৰ চিন্তা, সেই চিন্তাটো ভৱিষ্যতেও থাকিব। মই এই সংকল্প লৈ এপছু মই বিদায় লৈছোঁ। এপছুৰ পতাকাৰ তলত যি সংকল্প লৈছিলোঁ, আগন্তুক দিনত জাতি, সমাজ আৰু বড়ো শান্তি চুক্তিৰ দফা ৰূপায়ণৰ আখৰে আখৰে মই কাম কৰি যাম। আৰু এপছুক সদায় মোৰ প্ৰতি সন্মান, সেৱা আৰু শ্ৰদ্ধা থাকিব। এই কথাকে মই আজিৰ সেই দিনটোত অসমবাসী ৰাইজ, ভাৰতবাসী ৰাইজ, বড়োলেণ্ডবাসী ৰাইজক মোৰ যি বাৰ্তা, সেই বাৰ্তাটো মই প্ৰেৰণ কৰিছোঁ। আপোনালোকে মোক পৰিয়ালৰ দৰে সন্মান দিলে, এই সন্মান এটা মোৰ কাৰণে মানে ঘূৰাই দিব নোৱাৰা এটা মানে ধাৰ হিচাপে ৰ'ব। এই ধাৰ ভৱিষ্যত জীৱনত মই মানে এইটো ঘূৰাই দিবৰ কাৰণে মই যত্ন কৰিম, সেই কথাই মই কৈছোঁ। নতুন আকৌ এটা নতুন জীৱনত আৰম্ভ হ'ব, হয়তো প্ৰত্যাহ্বান থাকিব আৰু কোন দলত জইন কৰিব? সকলো কামৰে প্ৰত্যাহ্বান থাকে আৰু প্ৰত্যাহ্বান নেওচি আমি সদায় যাব লাগে। সহজ ৰাস্তা মোৰ কাৰণে বহুত আছিল, সহজ এটা ব্যৱস্থা মোৰ কাৰণে বহুত আছিল, তথাপিও মই প্ৰত্যাহ্বান আগুৱাই গৈছোঁ। কাৰণ কিয়নো আপোনালোকে এই কথাটো মই আপোনালোকক ক'ব লাগিব। সৰুকালত মই যেতিয়া জন্ম হৈছিলোঁ, মোৰ পৰিয়াল, মোৰ মা দেউতা বহুত কঠোৰ পৰিশ্ৰম কৰিছিল। তেওঁলোকে দিন হাজিৰা কৰিছিল, চাউল বিক্ৰী কৰিছিল। মোৰ দেউতা সদায় ৰবিবাৰ দিনা বজাৰত ধান লৈ গৈছিল,
তাৰ পৰা আমি 1 টকা 2 টকা আঠানা যিবিলাক ভাড়া পাইছিল সেইটো এক কৰি পেলাই আমি স্কুললৈ গৈছিল আৰু এই পৰিশ্ৰমৰ পৰা খেতিয়কৰ ল'ৰা হিচাপে আহি এপছু সভাপতি এই দায়িত্ব মই পালোঁ আৰু এই দায়িত্ব এৰাৰ পিছত মোৰ ভৱিষ্যত কাৰ্যপন্থা কঠোৰ প্ৰত্যাহ্বানক নেওচি পেলাই আগবাঢ়ি যোৱাই মোৰ সংকল্প সহজ ৰাস্তা সহজ ব্যৱস্থা মোৰ কাৰণে যথেষ্ট প্ৰস্তাৱ যদিও আহিছিল মই সকলোকে কৈছোঁ আপোনালোকৰ প্ৰস্তাৱ মই সন্মান জনাওঁ মৰ্যাদা দিওঁ কিন্তু সদ্যহতে মোৰ সিদ্ধান্ত নিজৰ সিদ্ধান্ত মতে মই যাম আৰু ইয়াৰ কাৰণে অহা কাইলৈ আজি এপছুৰ পৰা দায়িত্ব পোৱা মানে এৰাৰ পিছত এপছুৰ পৰা মই বিদায় লোৱাৰ পিছত অহা কাইলৈ UPPL দলত যোগদান কৰি পেলাই বড়ো জাতিৰ স্বাভিমানক আগ ধৰি বড়োলেণ্ড অঞ্চল বিটিআৰ অঞ্চলত 35 লাখ জাতি জনগোষ্ঠী 26টাকৈ জাতি জনগোষ্ঠী তেওঁলোকৰ ভাষা কলা সংস্কৃতি তেওঁলোকৰ মাটি বাৰীৰ অধিকাৰৰ কথা তেওঁলোকৰ যিখিনি সা সুবিধা যিবিলাক সমস্যাৰ কথা সকলোকে একত্ৰিত কৰি পেলাই জাতীয় চেতনা সামাজিক চেতনা আৰু সকলো জাতিৰ আৱেগ অনুভূতিক সন্মান জনাই মই আগবাঢ়ি যাম এইটো মই স্পষ্ট কৰিলোঁ আৰু এই যাত্ৰাত আপোনালোকে সকলোৱে মোক সহযোগ কৰক সেইটোৱে মই আহ্বান জনাইছোঁ ধন্যবাদ আমাৰ CWC হ'ব সংবিধানত লিখা আছে 2 গৰাকী উপসভাপতি আমাৰ আছে তাৰে ভিতৰত আগন্তুক 1 বছৰৰ কাৰণে ইনচাৰ্জ সভাপতি হিচাপে জ্যেষ্ঠজনক আমি ইয়াত পাতিব লাগিব আমি আলোচনা কৰি পেলাই সিদ্ধান্ত ল'ম অলপ পিছত আপোনালোকে গম পাব আৰু যিয়ে দায়িত্ব নলওক কিয় জাতি আৰু জাতীয়তাবাদক আদৰ্শ হিচাপে লৈ পেলাই তেওঁলোকে কাম কৰিব মোৰ পূৰ্ণ তেওঁলোকৰ প্ৰতি বিশ্বাস আৰু আস্থা আছে স্পষ্ট কৈছোঁ ৰাজনৈতিক গুৰু হিচাপে মই সন্মান কৰোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিটিআৰ প্ৰধান বৰ্তমানৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু প্ৰাক্তন বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তিনিজনৰ ৰাজনৈতিক গুৰু হিচাপে মই সন্মান কৰোঁ আৰু এই ক্ষেত্ৰত জাতীয় সংগ্ৰামৰ গুৰু হিচাপে নায়ক হিচাপে উপেন ব্ৰহ্ম যাক নেকি আমি বডফা হিচাপে সদায় সোঁৱৰণ কৰোঁ লগতে সশস্ত্ৰ সংগ্ৰামী ৰঞ্জন দৈমাৰী ডাঙৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু বহুতো তেনেকুৱা নেতা আছে তেওঁলোকক মই সদায় সন্মান জনাওঁ শ্ৰদ্ধা কৰোঁ আৰু ইয়াৰ কাৰণে বড়ো জাতিক বিভাজিত এটা পৰিৱেশক এক কৰাৰ কাৰণে মই চেষ্টা চলাইছিলোঁ BPF আৰু UPPL হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াক এপছুত থকা সময়ত মই দুবাৰকৈ লগাবৰ কাৰণে আলোচনা বিলোচনা কৰিবৰ কাৰণে মই চেষ্টা চলাইছিলোঁ কিছু সম্ভৱ হৈছিল কিছু অসম্ভৱ হ'ল যাৰ কাৰণে সদশেষত হৈ নুঠিল কিন্তু হাগ্ৰামা মহিলাৰীৰ বেয়া দিনত যেতিয়া তেওঁ ক্ষমতাত নাছিল মই তেখেতক লগ ধৰিছোঁ তেখেতক সহযোগ কৰিছোঁ তেখেতক জাতিৰ স্বাৰ্থত এক হ'বৰ কাৰণে মই আহ্বান জনাইছিলোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াকো মই লগ দিছিলোঁ সহযোগ কৰিছিলোঁ আৰু জাতিৰ স্বাৰ্থত এক হ'বৰ কাৰণে মই আহ্বান জনাইছিলোঁ তো যিটো কাম মই এপছু থকা সময়ত পূৰ্ণাংগ সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ UPPL দলত যোৱাৰ পিছত আঞ্চলিকতাবাদী চিন্তা চেতনা ধাৰাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে মই কাম কৰিম সমাজ আৰু জাতি সেৱাৰ কাৰণে কাম কৰিম আৰু ৰাইজৰ সেৱা মোৰ পৰম ধৰ্ম হ'ব ৰাইজক সেৱা কৰাই মোৰ পৰম এটা আদৰ্শ হ'ব আৰু ৰাইজক সমাজক সেৱা কৰিবৰ কাৰণে মই ৰাজনীতিলৈ যাব ওলাইছোঁ আৰু এই কাৰণে অসমৰ স্বাৰ্থ বড়োলেণ্ডৰ স্বাৰ্থ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ স্বাৰ্থ মোৰ প্ৰধান লক্ষ্য হিচাপে থাকিব আৰু UPPL দলত যোগদান কৰি পেলাই UPPL আৰু BPF যিমান যি তৰ্ক যুক্তি নিদিয়ক কিয় আৰ্গুমেণ্ট নিদিয়ক কিয় বাদ বিতংগতা যিমান নহওক কিয় ক্ৰিটিচিজম যিমান নহওক কিয় দুই দলক কোনোবা নহয় কোনোবা বিন্দুত এদিন নহয় এদিন একত্ৰিতভাৱে একেটা ৰাস্তাত খোজ মিলাই যাবৰ কাৰণে মোৰ চেষ্টা অব্যাহত থাকিব এই চেষ্টা মই এৰি দিয়া নাই আৰু যোনটো কাম মই বাহিৰত থাকি কৰিব নোৱাৰিলোঁ সেইটো কাম মই ভিতৰত যাই পেলাই যিকোনো পৰিৱেশত ভৱিষ্যত দিনত আগন্তুক দিনত কেতিয়া সম্ভৱ হয় এইটো মই নাজানো এইটো ঈশ্বৰৰো আশীৰ্বাদ লাগিব কিন্তু মোৰ বিশ্বাস হাগ্ৰামা মহিলাৰীৰ প্ৰতি প্ৰমোদ বড়োৰ প্ৰতি সেই বিশ্বাস এদিন নহয় এদিন মানে সাৰ্থক হ'ব
এইটো বাস্তৱত ৰূপায়িত হ'ব সেইখিনিয়ে ক'লোঁ ধন্যবাদ দাদা এই নিৰ্বাচন যিহেতু ৰাইজে মোক আহ্বান জনাইছে দাবী জনাইছে 2-3টা সমষ্টিৰ ৰাইজে মোক আহ্বান জনাইছিল এতিয়া মই সিদ্ধান্ত লৈছোঁ ওদালগুৰি জিলা সদৰ যি সমষ্টি আছে ওদালগুৰি জিলাৰ ওদালগুৰি সমষ্টি এই ST সমষ্টি 46 নং ST সমষ্টিত পৰা প্ৰতিদ্বন্দ্বিতা কৰি পেলাই ৰাইজক সেৱা কৰিবৰ কাৰণে ৰাইজক সেৱা মোৰ পৰম ধৰ্ম হিচাপে মই আগবাঢ়ি যাব বিচাৰিছোঁ কাৰণ এই সমষ্টিত গুৱাহাটী অসমত আটাইতকৈ আগশাৰী এটা চহৰ হয় ইয়াৰ পিছত বড়োলেণ্ড অঞ্চলৰ কোকৰাঝাৰ আৰু দ্বিতীয়টো আগশাৰী জিলা বা সদৰ হিচাপে আগুৱাই নিয়াৰ কাৰণে ওদালগুৰি সমষ্টিৰ পৰা থাকি পেলাই ওদালগুৰিখন আগুৱাই নিব লাগিব আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আমাৰ দাবী মতে যি প্ৰস্তাৱ দিছিল 2027 মেডিকেল কলেজ হস্পিটেল ওদালগুৰি বনাব এই কাম সম্পূৰ্ণ কৰিব লাগে ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণ হৈ আছে সম্পূৰ্ণ কৰিব লাগে ওদালগুৰি কলেজত আমি থিয় হৈ আছোঁ ওদালগুৰি বিশ্ববিদ্যালয়লৈ আপগ্ৰেডেড কৰিব লাগে চুক্তি অনুসৰি NIT স্থাপন ট্ৰাইবেল ইউনিভাৰ্চিটি ৰিজনেল কেম্পাছ স্থাপন আন যিবিলাক সীমা মানে গহপুৰলৈকে গাঁও বড়ো গাঁও অন্তৰ্ভুক্ত হ'ব লাগে 125 এমেণ্ডমেণ্ট দিল্লীত পাছ কৰিব লাগে বহুতো তেনেকুৱা সমস্যা অধিকাৰৰ কথা আছে আৰু এই কামটো যদি হয় সকলো ছাত্ৰ ছাত্ৰী নৱপ্ৰজন্ম যুৱশক্তি আগবাঢ়ি যাব আৰু ৰাইজ আগবাঢ়ি যাব আৰু মই এইটোৱে কৈছোঁ প্ৰতীক যিয়ে নহওক কিয় মোৰ চিম্বল যিয়ে নহওক কিয় ৰাইজে মোক ৰাজনীতিবিদ হিচাপে ল'ব নালাগে ৰাজনীতি প্ৰফেশ্যনেল হিচাপে মোক ল'ব নালাগে মই আপোনালোকৰ এজন সন্তান আপোনালোকৰ এজন ল'ৰা আপোনালোকৰ এজন পুত্ৰ হয় আৰু সেই হিচাপে মই প্ৰথম যিহেতু ৰাজনীতিত এণ্ট্ৰি হ'ম ৰাইজক সেৱা মোৰ পৰম ধৰ্ম হ'ব ইয়াৰ কাৰণে ৰাইজ শিল দল ভাঙি পেলাই জাতি সমাজ সেৱাৰ কাৰণে মোক ভোট দিব লাগে সেই কথাও মই আগতীয়াকৈ কৈ থৈছোঁ কাৰণ যিহেতু মই নামিমে আৰু ইয়াৰ কাৰণে সকলোকে মই কৈছোঁ যি দলত নাথাকক কিয় ই BPF হওক ই BJP হওক ই কংগ্ৰেছেই হওক কোনোবা ৰাইজৰ দল কোনোবা জাতীয় পৰিষদ কোনোবা অগপই হওক আপোনালোকে চবে মোক সহায় কৰক মই সহায় কৰাটো বিচাৰিছোঁ কাৰণ মই প্ৰথমবাৰ ৰাজনীতিত এণ্ট্ৰি হ'ম আৰু এই এণ্ট্ৰি মোৰ কাৰণে প্ৰত্যাহ্বানো আছে আৰু আপোনালোকে যদি মৰম কৰে সহজ ৰাস্তাত বা প্ৰত্যাহ্বান নেওচি মই ওলাই যাব পাৰিম আৰু আপোনালোকৰ সহায় সহযোগ মই বিচাৰিছোঁ কাৰণ 25টা বছৰৰ জাতিৰ কাৰণে যি সংগ্ৰাম সেই সংগ্ৰামটো এটা সন্মান এটা মৰ্যাদা সহকাৰে আপোনালোকেও বিবেচিত যেহেতু কৰে তাৰ কাৰণে মই আহ্বান আৰু মোৰ যি ৰিকুৱেষ্ট এইটো ৰাখিলোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221